যিখিনি শুৱালকুছিৰ মানুহ আছে তেওঁলোকে নহয় দেই খাম বুলি পইচাটো লাগিব পিছে দেই। আজি আহিছোঁ শুৱালকুছি বালিচৰত পাচলিৰ বাগান এখনত একদম শুৱালকুছিৰ বালাৰ মাজত। চবে কিন্তু ইয়াত সোমাব নোৱাৰে দেই, বিনা অনুমতিত প্ৰৱেশ নিষেধ। আমাৰ এওঁ মানে অনুমতি আছে, মোৰ লগতে অ'নাৰ আছে, মানে এখেতে আৰু গোটেই চোৱা চিতা কৰে। মাছখন এবাৰ গুচাই দি মাছখন এবাৰ গুচাই দি মানুহ তেতিয়া গম পাব। লোকেল বিলাহী মানে চিঙি আছে, চিঙব। কিন্তু এটা কথা ভাল, মানে কোনো বেপাৰীক নিদিয়ে, নিজেই চব মানে হেৰিটো কৰে আৰু বিক্ৰী কৰে দি লগাইছে। আৰু এইপিনে বেঙেনা আৰু এইপিনে লগাব আৰু কিবা কিবি। আৰু দেখিছে নে কি ধুনীয়া, এয়া ফ্ৰেছ বিলাহী একদম লোকেল, মানে চিঙি আছে আৰু দেখিয়ে ভাল লাগে কিবা এটা। এই পাইপেদি পানী দিয়ে, মানে কি ধুনীয়া বম বম পাইপ একেবাৰে। আৰু এটা বঢ়িয়া বস্তু দেখাই আছে ৰ'ব, এইটো কি যে ধুনীয়া লাগিছে সেই কবিটো, মানে এনেকে দেখিলে কিবা চিঙু চিঙু লাগে গোটেই, কিন্তু কবিখিনি হোৱা নাই আৰু হ'ব আৰু লগাইছে। কিছু মাজে মাজে হৈছে না, কিছুমান সৰু আছে, কিছুমান হৈছে, কিছুমান হোৱা নাই। বহুত মানে ডাঙৰ এৰিয়া আৰু এই যিমানলৈকে চকু গেছে সিমানলৈ খেতিটো মানে কৰিছে শুৱালকুছি বালিচৰত। ইয়াৰ মানে এটা টেক্স যায় যিটো আমাৰ চৰকাৰে পায় আৰু বছৰেকীয়া হিচাপত টেক্সটো লয় তেওঁলোকে। বহুখিনি এৰিয়া এয়া নহৰু। আৰু এয়া দাদা দুকেইজনে মানে বঢ়িয়াকৈ ভাইটিকেইজনে আলু উলিয়াই আছে, লোকেল আলু। এনেকৈ আলুৰ মানে মজাটোৱে বেলেগ, সোৱাদটো আৰু পিছৰ কথা, যিটো মানে এটা ছেটিছফাই হোৱা যায় আলু ওলোৱা। এইটো মাটি চহোৱা চিষ্টেম, এইটো এটা খেতিখিনি কৰিছে, কষ্ট বহুত আছে। প্ৰথমে ইয়াত মাটিটো উঠাই লৈছে, যিহেতুকে শুৱালকুছি বালিচৰ পানীতে ডুব যায় বালাত যেতিয়া বাৰিষাৰ দিন আহে। আৰু এই বালাত মানে এক্সট্ৰাকৈ আৰু মাটি উঠাইছে, মাটি উঠি অকণমান ওখ কৰিছে, ওখ কৰি পেলাই সেই বস্তুখিনি কৰিছে। বহুতখিনি কাম কৰা মানুহ লগাই থৈছে তেওঁলোকে। ডাইৰেক্ট মানে ইয়াৰ পৰা আহি পাচলি আপোনালোকে কিনি লৈ যাব পাৰিব, অৰ্গেনিক, মানে একদম গোবৰ সাৰৰ বস্তু। কিন্তু ইয়াৰ চামাৰ চেপল এইবিলাক বহুত মানে, আৰু পানীৰ গোটেই ব্যৱস্থা আছে। আৰু এটা বস্তু ইয়াতে মানে ৰাতি থাকে, ইয়াত থাকে কাৰণ কি ইয়াত বহুখিনি বস্তু আছে। আৰু আপোনালোকক কিবা লাগিলে মানে ইয়াত পৰা ডাইৰেক্ট বস্তু লৈ যাব পাৰে, ফ্ৰেছ বস্তু। এয়া থোৱাই আছে আলুবিলাক তুলি তুলি। আৰু আৰু এইটো ঘৰ, আৰু যেতিয়া পানী উঠে ইমান মানলৈকে উঠে পানী, ওপৰ চাইডটো ঠিকে থাকে। আৰু ইয়াতে মানে ৰাতি থাকে, কাৰণ বহুখিনি বস্তু আছেতো, গতিকে ৰাতি অকলে এৰি নথয় আৰু একেবাৰে। কোনোবাই যদি জাতিলাও চিনি নাপায় চাওক, আৰু সেয়া জাতিলাওৰ পাত, জাতিলাও ফুলি আছে বৰ ধুনীয়াকৈ লাগব। আৰু মানে কোমল একদম জাতিলাও, ই মানে জালি কোমবালে জালি বুলি যে কয়, জাতিলাও একদম মানে কোমলে আছে, লাগি আছে। আৰু সঁচাকৈ কৈছোঁ, যদি আপোনালোকে কোনোবা ইচ্ছা কৰে নহয় ফ্ৰেছ বস্তু খাবৰ কাৰণে, আহিব ইয়াতে শুৱালকুছি মানুহ। ভাল লাগছে আৰু এনেকুৱা এটা পৰিৱেশ মই আগতে পোৱা নাছিলোঁ, আজি পালোঁ। সঁচাকৈ দেই বঢ়িয়া লাগছে, মানে এনেকুৱাকৈ খেতি, ইমান ডাঙৰ এৰিয়া হিচাপে খেতি। প্ৰথম কি ধুনীয়াকৈ এইবিলাক থৈ থৈ দিছে। আয়ো দেখিছেনে, এয়া বিলাহী, এখন পাল্লা ন। আৰু ইয়াৰ মেইন ৰখীয়া এইটো দেখিছে ন, ফুট চুট লৈ পেলাই কি একেবাৰে ফুট লৈ আছে। এইবিলাক সৰু মানে ভাগে ভাগে থৈ দিছে বস্তু। সেইপিনে আহাচোন, এই বেঙেনা চোৱা, এইটো চোৱা। আৰু মই য'ত আহিছোঁ আজি, এই বাগানখন, বাগান বুলিয়ে ক'লোঁ, পাচলিৰ বাগিচাখন নৱ মহন্ত শুৱালকুছিৰে হয় তেখেতে মানে ইয়াতে গোটেইখিনি পাচলি কৰিছে। লগতে তেওঁৰ খুৰখালীয়েক ধীৰু, তেওঁ মানে চোৱা চিতা কৰে। অকল তেওঁ বুলি নহয়, বহুখিনি মানুহ আছে, দেখুৱালে মই। আৰু বাছ শুৱালকুছিৰ যদি কোনোবা আছে তেতিয়াহ'লে উপকৃত হ'ব বুলি আশা কৰিলোঁ। আৰু এয়া জৈৱিক সাৰ, শাকখিনি দমাই থৈ দিছে, জৈৱিক সাৰ কিনা, কৈছে নহয় পিয়ৰ বস্তু একেবাৰে। আৰু যাওঁ গছ দেখিছে, কিছুমানে দেখাই নাপায় যাওঁ গছ। পিছফালে যাওঁ, আগফালে মই, এটা ধুনীয়া পৰিৱেশৰ মাজত আছোঁ মই। এনেকুৱা এটা ভাল লগা পৰিৱেশৰ মাজত থাকি খুব ভাল লাগিল। মানে কি বুলি ক'ম আৰু, কিছুমান কথাৰ মানে শব্দ নাই বুলি যে কয়, এয়াই আৰু। বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একদমেই নাপাহৰিব। লগ পাম আকৌ আন এটি নতুন ভিডিঅ'। আজি ভিডিঅ'টো একদমেই সৰু, বাছ অকণমান কিবা হ'লেও ভাল লগাৰ কাৰণে ভিডিঅ'টো বনালোঁ দেই। আৰু মানে যিখিনি শুৱালকুছিৰ মানুহ আছে তেওঁলোকে নিশ্চয় গম পাব বা চিনি পাইছে। যদি ইচ্ছা কৰে ভাল বস্তু এটা খাম বুলি, ল'ম বুলি নহয় দেই, খাম বুলি, মানে ভাল সাৰৰ আৰু অৰ্গেনিক বস্তু, তেতিয়া ইয়াত আহিব পাৰে, কণ্টেক্ট কৰিব, ডাইৰেক্ট আহি ডাইৰেক্ট লৈ যাব পাৰিব। পইচাটো লাগিব পিছে দেই।